আসসালামু আলাইকুম। তো বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। বহুত দিন পিছত আকৌ এটা নিউ ভিডিঅ' লৈ আহিলোঁ। মানে আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম যে নৰ্থ ইষ্টৰ ভিতৰত বহুত এটা ডাঙৰ ইজতেমা হৈ আছে। চ' ইজতেমাত কেনেকৈ বা ক'ৰ পৰা যায় আপোনালোকক দেখাইছোঁ। এয়াই হৈছে আমতলাৰ যিটো ৰাস্তা, কলগাছিয়াৰ পৰা খৰবগৰ পৰা যিটো আহিছে, এইটো ৰাস্তা দি মনকচা পিনে সোমালোঁ। এই চাওক তবলিগে ইজতেমা। তো এইফালে সোমোৱাৰ পিছত চিধা যাই থাকিব। যোৱাৰ পিছত ইয়াতে এটা আপোনাৰ মনকচা টাৰ্ণিং পাব। ইয়াতে চিধা চিধি যাই থাকিব। চিধা চিধি গৈ কিনে আপোনালোকে চাকলা পোৱাৰ আগতে এটা আপোনাৰ তিনিআলি পাব। এইটো চাওক, কুকিলা মাছপাৰা বুলি কয়, কুকিলা উত্তৰপাৰা মাছপাৰা এইটো ৰাস্তা। এইটো ৰাস্তা দি চিধা আহিব। চিধা আহোঁতেই এই সন্মুখত চাব এটা আপোনালোকে গেট পাব। এই গেটেৰে সোমাই যাব। এইফালে গ'লে আপোনাৰ চাকলাৰ ৰাস্তা নামি আহিব। নামি আহি কিনে চিধা আপোনালোকে যাই থাকিব। ইমান ডাঙৰকৈ বনাইছে চাব। আপোনাৰ হাজাৰ হাজাৰ বিঘা মাটিৰ ওপৰত মিনা বজাৰ বেলেগ ছাইডত, তাৰপিছত আপোনাৰ ইজতেমাৰ বেলেগ ছাইডত, খোৱাবিলাক বেলেগ ছাইডত। চ' যদি কোনোবাই যদি ভিডিঅ'টো চাই আছে বাহিৰৰ পৰা আহিম বুলি ভাবি আছে, আপোনালোকে আহিব পাৰে। এইটো ভিডিঅ'টো চাই কিনে ৰাস্তাটো চাই কিনে আহিব পাৰে। এতিয়াও মানে কাম শেষ হোৱা নাই, অলপ কিবা বাকী আছে। দাদাসকলে কৰি আছে এই চববিলাক। চব কিন্তু ইয়াতে কষ্ট কৰি আছে। চবেই ইয়াতে আহে, কিবা না কিবা এটা কাম কৰে। আমিও আহিলোঁ আজি অলপ কিবা কৰিম। তো এই চাওক, আমি ভিতৰ ফালে গৈ আছোঁ। এতিয়া আপোনালোকক দেখাম মেইন যিটো বহাৰ ঠাই। চাব তাতে কিমান ধুনীয়াকৈ বনাই দিছে, ভাগ ভাগ কৰি। কোনটো ডিষ্ট্ৰিক্টৰ মানুহ আহি কিনে ক'ত বহিব চব ভাগ কৰি দিছে, ইমান ধুনীয়াকৈ চাব। আমি মুছলমানবিলাকে কিয় প্ৰাউড ফিল কৰে জানেনে? আপোনালোকে হয়তো চাইছে, কেইদিনমান আগতে এটা মহাকুম্ভ মেলা হৈছিল। তাতে চাইছে বহুত ধৰণৰ মানুহ আহিছিল, বহুত লাখ লাখ মানুহ হৈছে। কিন্তু তাতে আপোনালোকে এটা বস্তু চাব, আপোনাৰ যিবিলাক ধনী মানুহ সিহঁতৰ কাৰণে বেলেগকৈ ঠাই, এক্সট্ৰাকৈ স্পেচিয়েল মানে VIP ৰুম, আৰু গৰীব দুখীয়াবিলাকৰ কাৰণে বেলেগকৈ ৰুম। কিন্তু আমাৰ মুছলিমবিলাকৰ কিন্তু এনেকুৱা কোনো প্ৰথা নাই যে ধনী মানুহবিলাকক সন্মুখত বহিব দিব বা বেলেগকৈ এক্সট্ৰা ৰুম বনাই দিব আৰু দুখীয়াবিলাকক য'তে ত'তে বহিব দিব। আমাৰ ইয়াতে সকলোৱে সমান, সেইকাৰণে আমি প্ৰাউড ফিল কৰোঁ জানেনে? চব বহুত দাদাসকলে কষ্ট কৰি আছে ইমান দিনৰ পৰা, আৰু পেণ্ডেলটো বহুত ডাঙৰকৈ বনাইছে চাব। এইবিলাক চব মানে ফিল আপ হৈ কিনে মানুহবিলাক লাষ্টত এইফালেও বহিব ধৰিব। আমি দুজন আহিছোঁ। देखिए लगता है ये अंकल लोग भी बहुत दूर से आए हैं। अंकल लोग अस्सलाम वालेकुम। आप लोग कहाँ से? झारखंड? ঝাৰখণ্ড है, কলকাতা है। আচ্ছা আচ্ছা, কলকাতা ঝাৰখণ্ড। আপোনালোকে চাইছে কিমান দূৰৰ পৰা আহিছে। সিহঁতে ঝাৰখণ্ডৰ পৰা কলকাতাৰ পৰা আহি কিনেও কাম কৰি আছে। ইমান মানে ভাল লাগিছে বস্তুটো। ইয়াতে চাওক আপোনালোকে, এইটো হৈছে গোৱালপাৰা জিলাৰ। এইফালে গোৱালপাৰা জিলাৰখিনি বহিব, আৰু এইফালে চাব আপোনালোকে কোকৰাঝাৰ, বঙাইগাঁও, তাৰপিছতে বাহিৰতো আছে বহুত, চিৰাং, কোচবিহাৰ, ধুবুৰী, এইবিলাক চব আছে। আপোনালোকে ৱেষ্ট বেংগলৰ পৰাও আহিছে, আপোনালোকে চাইছে। এই চাওক, ইয়াতে আছে কোকৰাঝাৰ জিলা আৰু সেইফালে আছে আপোনাৰ বঙাইগাঁও জিলা। তো চব এনেকুৱা ভাগ কৰি দিয়া আছে। আৰু তাতে মই যাব নোৱাৰিলোঁ কাৰণ তাতে নামাজ পঢ়ি আছে দুজন আংকেলে। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। চ' ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াতে আহিব পাৰে। থেংক ইউ।